নাই। আমাৰ ঘৰত হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই খা খবৰ ল'বলৈ অহা নাই। আমি মায়েক পুতেকে কি খাইছোঁ, কেনেকৈ আছোঁ, কি হৈছে, একো এটা খা খবৰ নাই। আমিতো তেওঁলোকৰে মানুহ ন, তেওঁলোকে আমাক বিচাৰ ল'ব লাগে নে নালাগে? তেওঁলোকে আমাক বিচাৰ ল'ব লাগে আমি কি খাইছোঁ, কেনেকৈ আছোঁ। এইফালে ল'ৰা অসুস্থ, ল'ৰাই চুগাৰটো নীল হৈ পৰি যায়, ভাগৰি পৰি যায় মাথা ঘূৰি। আমি কেনেকৈ আছোঁ, কি খাইছোঁ। মোৰ ছোৱালীজনী গছৰ ছায়া আছিল, তাৰ তলতে মই জিৰাম বুলি আশা কৰি আছিলোঁ, বহুত আশা বুকত বান্ধি আছিলোঁ। কিন্তু সিহঁতৰ মানুহে কি চক্ৰান্ত কৰি কিনে মোৰ ছোৱালীজনীক মাৰি পেলালে। এতিয়া মই কাৰ লগত থাকিম, কাৰ লগত খাম, কাৰ লগত জীয়াম? মোৰ দুখ বেমাৰ হ'লে কোনে চাব? কোনে চাব মোৰ দুখ বেমাৰ হ'লে? বাবা, ডাঙৰ মানুহখিনিও মোক কায়ো খবৰ ল'ব অহা নাই, আৰক্ষী বিষয়াসকলৰো মানুহ খবৰ ল'বলৈ অহা নাই, চিফ মিনিষ্টাৰেও খবৰ ল'ব নাই, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আমাক খা খবৰ নাই। গতিকে আমি দুটাহে মায়াক পুতাক, আমাকো মাৰি পেলাওক, আমি জীয়াই থাকিলে একো লাভ নাই। যাৰ তলতে আমি খাম ল'ম জীয়াম বুলি আশা কৰি আছিলোঁ, সেই গছজোপাই যদি শেষ কৰি পেলালে, আমি জীয়াই থাকিতো একো লাভ নাই ন। আমি কাক লৈ জীয়াম এতিয়া? আমাকো এইখিনিতে চাব দেই, এটা মন কৰিবলগীয়া এটা কথা, মানে আগতো পুলিচ বিষয়া মৃত্যু হ'লে বা কোনোবা দুৰ্বৃত্তই যদি মানে আক্ৰমণ কৰিলেও মৃত্যু হয়, বা ক'ৰবাত এক্সিডেণ্টো হয়, কিবা কিবিও হয়, তেনেকৈ মৃত্যু হয়, নহয় জানো? তেনেকৈ আমি দেখিছোঁ পুলিচ বিষয়া মৃত্যু হৈছে, বা মিলিটাৰী হওক, আৰ্মি কিবা কিবি হওক, মৃত্যু হয়। মৃত্যু হ'লে কি হয়, অসম চৰকাৰৰ ফালৰ পৰা যদি অসম পুলিচ বিভাগৰ মৃত্যু হয়, তেতিয়া অসম চৰকাৰৰ ফালৰ পৰা মানে সাহাৰ্য দিয়া হয়, আমি দেখিবলৈ পোৱা যায়। মানে সাহাৰ্য প্ৰদান কৰে। আৰু তেওঁলোকৰ ঘৰত যদি কোনোবা চাকৰি কৰিব পৰা ব্যক্তি যদি থাকে, তেখেতৰ ঘৰৰ তেওঁলোকক চাকৰি দিয়া হয়, কিবা কিবি কৰা হয়। কিন্তু সেই ক্ষেত্ৰত চাবলৈ গ'লে জোনমণি ৰাভা ঘৰৰ লগততো তেনে হোৱা নাই, হৈছে জানো? আজি জোনমণি ৰাভা মৃত্যু হোৱা ইমান দিন হ'ল, তেখেতক ঘৰত আজিলৈকে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱা নাই বুলি কৈছে। তেখেত যোৱা নাই বোলে, খা খবৰ লোৱা নাই। কালি নিউজত জোনমণি ৰাভা মাতৃয়ে হুহুকাই কান্দি কৈছে, মোৰ স্বাস্থ্য বেয়া, মোৰ ল'ৰা স্বাস্থ্য বেয়া, আমাক কোনে চাব, আমাক কোনে চাব? আমাক অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বোলে তেওঁলোকক খবৰ ল'বলৈ অহা নাই বুলি কৈছে। এবাৰো সোধ পোছ কৰা নাই, কি খাইছে, কি নাই খোৱা, কেনেকৈ আছে, কি কৰিছে, এবাৰো সোধ পোছ কৰা নাই। কথাটো শুনি বহুত বেয়া লাগিল। গতিকে আপোনালোকলৈ ভিডিঅ'টোৰ যোগেৰে মই আগবঢ়াই দিলোঁ, মোৰ মন্তব্যখিনি আগবঢ়াইছোঁ। যিমানেই যি নহওক, আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ ঘৰত এবাৰ হ'লেও যাব লাগিছিল আৰু সোধ পোছ কৰিব লাগিছিল। সেই পৰিয়ালটো যিমান যি হ'লেও অসম আৰক্ষী বিভাগৰ এজন ঢুকাইছে, মানে গম পাই নহয়, মৃত্যু হৈছে। লাগিলে এক্সিডেণ্টেই হওক বা হত্যাকাণ্ডই হওক, যিয়ে নহওক, তেখেতৰ মৃত্যু হৈছে। তেখেতৰ মৃত্যুৰ যি দাবী কৰিছে, মাকে যি দাবী কৰিছে, মানে জোনমণি ৰাভা মাতৃয়ে যি দাবী কৰিছে, সেই দাবী যাতে ন্যায় পায় আৰু ফুল তদন্ত যাতে হয়, সেইটো আমি বিচাৰিছোঁ। সোনকালে যাতে ফুল তদন্ত কৰি জোনমণি মাতৃক যাতে ন্যায় দিব পাৰে, সেয়াই আমি বিচাৰিছোঁ। যিহেতু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, ইমানেই শ্বেয়াৰ কৰক যাতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অকণমান দেখা পায়। এই ভিডিঅ'টো মই গাঁৱৰ পৰা বনাইছোঁ দেই, মই কোনো চহৰৰ পৰা বনোৱা নাই। আমাৰ গাঁৱৰ মানুহ একদম সহজ সৰল মানুহ, আমি একেবাৰে সহজ সৰল। আমাৰ পঢ়া শুনা শিক্ষিত নহয় আমি, আমাৰ মনত যি আহিছে সেইখিনিকে কৈ দিছোঁ। আৰু কথা ক'বলৈ আমি নাজানো, আমি ভিডিঅ' চিডিঅ' বনাবও নাজানো। আমি মুঠতে মনলৈ অহা কথাখিনি ক'লোঁ, আপোনালোকক শ্বেয়াৰ কৰিলোঁ। আৰু এটা কথা মই আপোনালোকক কৈ থলোঁ দেই, আমাৰ অসমত দুৰ্নীতি দিনক দিনে বাঢ়িবলৈ লৈছে, কমিবলৈ লোৱা নাই। মই দেখিছোঁ বাঢ়িবলৈহে লৈছে। এই দেখিবা আমুকত বোলে আমুকক মাৰিলে, তামুকক মাৰিলে, তেনেকুৱা মানে অকল কটা মৰা, ৰেপ, ধৰ্ষণ, সেই কাণ্ডবোৰ অসমত বেছিকৈ হ'বলৈ লৈছে দিনক দিনে। কথাটো কি? ইমানবোৰ প্ৰশাসন আছে, ইমানবোৰ আইন প্ৰশাসন আছে। হিমন্ত বিশ্ব ছাৰ ডাঙৰীয়াই বাৰে বাৰে কৈ আছে যে আমাৰ
অসমত শান্তি লাগে হা কি ক'ত শান্তি হৈছেনো হা ক'ত শান্তি হৈছেনো গতিকে কথাটো চিন্তা কৰি চাব দেই মই কি কৈছোঁ কথাটো চিন্তা কৰি চাব কিন্তু কি কৈছোঁ গতিকে আমাৰ অসমত ইমানেই দুৰ্নীতি বাঢ়িবলৈ লৈছে মানে কি ক'ম আৰু সেইকাৰণে দুৰ্নীতি দেখিলেই ৰখি নাথাকোঁ এতিয়া আমি কোনো হাত সাৱটি বহি নাথাকোঁ আমি দুৰ্নীতি দেখিলে আমি মাত মাতিমেই গতিকে আমি কাৰোলৈ ভয় নকৰোঁ আমি দুৰ্নীতি দেখা পালে আমি মাত মাতিম আমি গাঁৱৰ মানুহ গাঁৱত থাকোঁ গাঁৱত বসবাস কৰোঁ গতিকে দুৰ্নীতি দেখা পালে আমি ৰৈ নাথাকোঁ আমি মাত মাতিম কাৰোলৈ আমি ভয় নকৰোঁ আমি নিজেই কৰ্ম কৰি খোৱা মানুহ আমি চৰকাৰী চাকৰি আমাৰ নাই আমাৰ কিবা চৰকাৰ আঁচনিও নাই আজিলৈ ভিডিঅ'টো ইমানেই মোৰ এই চেনেলটো যদি আপুনি পোনপ্ৰথমবাৰলৈ আহিছে মোৰ চেনেলটোলৈ তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল ন'টিফিকেশ্যন কৰি ৰাখিব কিয়নো মই এনেকুৱা ভিডিঅ' লৈ পুনৰ আহি থাকিম গম পাইছেতো মানে কিবা যদি দুৰ্নীতি দেখোঁ কিবা যদি আমাৰ গাঁৱতে হওক চহৰতে হওক কিবা যদি আমি দুৰ্নীতি দেখোঁ আমি মাত মাতিমেই আমি কাৰোলৈ ভয় নকৰোঁ আমি ভাৰতীয় নাগৰিক হিচাপে আমাৰো দায়িত্ব আছে আমিও মাত মতা দায়িত্ব আছে আমি মাত মাতিমেই আমাৰ কোনেও মুখ বন্ধ কৰাব নোৱাৰে কথাটো গম পাইছেতো মই কি ক'ব বিচাৰিছোঁ গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক গম পাইছে ঠিক আছে আজিলৈ এইখিনিকে ক'লোঁ আৰু আমি সকলোৱে জোনমণি ৰাভাৰ ন্যায় পোৱাটো আমি বিচাৰোঁ সকলোৱে আৰু ইমানকে ক'লোঁ আজিলৈ ভিডিঅ'টো সামৰিছোঁ পুনৰ নেক্সট এটা ভিডিঅ' লৈ আহি আছোঁ আজিলৈ বাই